মোক যিদিনা দিয়া হ'ল 19 মাৰ্চ তাৰিখে প্ৰাৰ্থিত্বৰ টিকট এ বি ফ্ৰম মই দিয়া সময়ত মই সুধিছিলোঁ যে এইটোৱে টিকট হয় নেকি। কোৱা হৈছিল যে হয় এইটো টিকট। এইটো মই কি কৰিব লাগিব, যে এইটো আপুনি থৈ দিব লাগিব, এইটো পাৰ্চনেল বস্তু হয়, কনফিডেণ্টেল হয়, বেলেগৰ হাতত নিদিব, হেৰাই গ'লে অসুবিধা হ'ব, আৰু এইটো নমিনেশ্যনৰ সময়ত ছাবমিট কৰিব লাগিব। 23 তাৰিখে ছাবমিট কৰাৰ সময়ত ৰিটাৰ্ণিং অফিচাৰে মোক ক'লে যে আপোনাৰ এ বি ফৰ্ম 2খনেই অৰিজিনেল আছে, কিন্তু এই ফৰ্মখনত জিতেন সিঙৰ ছিগনেচাৰ নাই। এইটো সম্পূৰ্ণ মিছা কথা। এইটো কোনো ভিত্তি নাই, কোনো তথ্য নাই, কোনো প্ৰমাণ নাই। আৱেগিকভাৱে কিছুমান কৈছে। যোৱাকালিও আমাৰ একাংশ দলীয় কৰ্মীয়ে মই শিৰনত কৰি মানি লৈছোঁ, মোক ফোন কৰি বহুত উল্টা-পাল্টা কথা কৈছে, মাৰিব খুজিছে, কাটিব খুজিছে। মই সাংঘাতিক ধৰণে মানসিক চাপত আছোঁ। তেওঁলোকৰ আৱেগ মই বুজি পাই সন্মান জনাই মই তেওঁলোকক একো বেয়া ব্যৱহাৰো কৰিব পৰা নাই। আমাৰে দলৰ একাংশ কৰ্মীয়ে এটা লবি বনাই আছে, বনাই পিনে এইটো এটা ক্ৰিয়েট কৰি আছে পৰিৱেশ, যে মই পইচা পাতি লৈছোঁ। সেইটো অতিকে দুৰ্ভাগ্যজনক। ইতিহাসত নোহোৱা নোপোজা এক ঘটনাৰ সাক্ষী হ'ল মহানন্দ চৰকাৰ দত্ত। ইতিমধ্যে সমাগত যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত মনোনয়ন পত্ৰ তেখেতৰ কেঞ্চেল হ'ল। কিয় কেঞ্চেল হ'ল, কাৰ বলিৰ প্ৰথা হ'ল মহানন্দ চৰকাৰ দত্ত। এই সময়ত আটাইতকৈ ডাঙৰ, অসমৰ ইতিহাসত আটাইতকৈ ডাঙৰ খবৰটো আৰু আটাইতকৈ চৰ্চিত বিষয়টোৱে হৈছে মহানন্দ চৰকাৰ দত্ত যি নমিনেশ্যন কেনেধৰণে কেঞ্চেল হ'ল, আৰু এই কেঞ্চেলৰ আঁৰৰ মানুহবিলাক আচলতে কোন, কিয় কেঞ্চেল হ'ল, কাৰ বলি পঠা হ'ল। এই মুহূৰ্তত মই মহানন্দ চৰকাৰ দত্তৰ কাষত আছোঁ। মই গোটেই কথাখিনি অসমবাসী ৰাইজক তেখেতৰ মনৰ কথাকেইটা, কি কাৰণত, কেনেদৰে এই ঘটনাটো সংঘটিত হ'ল, আজি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি অসমবাসী ৰাইজক তেখেতৰ ক'বলগীয়া কথাখিনি আমি জনাবৰ কাৰণে আমি চেষ্টা কৰিম। মহানন্দ চৰকাৰ ডাঙৰীয়া, আপোনাক আমি যিহেতু প্ৰথমৰ পৰা সাক্ষী আছিলোঁ, আপোনাৰ ছাত্ৰ জীৱনৰ পৰা শেষৰ পৰ্যায়লৈকে, আজি পৰ্যায়লৈকে মই আছোঁ আপোনাৰ কাষত, আমি নিউজ কৰি আছোঁ। এই মুহূৰ্তত মই জানিবৰ কাৰণে বিচাৰিম, যিহেতু আপোনাৰ যিটো নমিনেশ্যনটো যে কেঞ্চেল হ'ল, আপোনাৰ স্বাক্ষৰ নোহোৱা কাগজৰ কাৰণে আপোনাৰ নমিনেশ্যন কেঞ্চেল হ'ল বুলি কৈছে। আপুনি নমিনেশ্যন দিয়াৰ পিছতে 23 তাৰিখে আপোনাৰ বিৰুদ্ধে কোনোবাই কমপ্লেইন দিছে স্কুটনি হোৱাৰ প্ৰাক মুহূৰ্তত। এই গোটেই বিষয়টো কেনেধৰণে কি হ'ল, মই আপোনাৰ পৰা পোনে পোনে জানিবৰ কাৰণে বিচাৰিম, আৰু অসমবাসী ৰাইজক আপোনাৰ মনৰ কথাকেইটা আমি শুনাবৰ কাৰণে চেষ্টা কৰিম। হয়, সেইটো আপুনি যি ধৰণে কৈছে, এইটো সাংঘাতিক ধৰণৰ ভাৰতবৰ্ষৰ ইতিহাসত, অসমৰ ইতিহাসত নোহোৱা নোপোজা ঘটনা এটা হ'ল, য'ত নেকি প্ৰাৰ্থিত্বৰ টিকট য'ত প্ৰদান কৰা হয়, দলীয়ভাৱে ৰাজনৈতিকভাৱে মই একেবাৰে নতুন। সাংবাদিকতাৰ পথাৰত হ'লে মই ভুল হ'লে মই ক'ব পাৰিলোহেঁতেন, অলপ চলপ জানো, ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত অলপ জানো, ছাত্ৰ জীৱনৰ বা ছাত্ৰ সংগঠনৰ বিষয়ে জানো, মানৱ অধিকাৰ ক্ষেত্ৰখনত জানো, কিন্তু ৰাজনীতিৰ পথাৰত মই নতুন। তো নতুন হিচাপে মই এ বি ফ্ৰম কি হয় কি নহয় মই নাজানো। তো সেইটোকে দলীয় টিকট হয়নে নহয় সেইটো মই পিছতহে গম পাইছোঁ, ৰাজনীতিত অহাৰ পিছত। মোক যিদিনা দিয়া হ'ল 19 মাৰ্চ তাৰিখে প্ৰাৰ্থিত্বৰ টিকট এ বি ফ্ৰম মই দিয়া সময়ত মই সুধিছিলোঁ যে এইটোৱে টিকট হয় নেকি। কোৱা হৈছিল যে হয় এইটো টিকট। এইটো মই কি কৰিব লাগিব, যে এইটো আপুনি থৈ দিব লাগিব, এইটো পাৰ্চনেল বস্তু হয়, কনফিডেণ্টেল হয়, বেলেগৰ হাতত নিদিব, হেৰাই গ'লে অসুবিধা হ'ব, আৰু এইটো নমিনেশ্যনৰ সময়ত ছাবমিট কৰিব লাগিব। তো মই সেই ধৰণে বস্তুটো লৈ গুচি গ'লোঁ, আৰু সেই ধৰণেই ছাবমিট কৰা হ'ল বস্তুটো 23 তাৰিখে। 23 তাৰিখে ছাবমিট কৰাৰ সময়ত ৰিটাৰ্ণিং অফিচাৰে মোক ক'লে যে আপোনাৰ এ বি ফৰ্ম 2খনেই অৰিজিনেল আছে, কিন্তু এই ফৰ্মখনত জিতেন সিঙৰ ছিগনেচাৰ নাই, গৌৰৱ গগৈৰ স্পেচিমেন ছিগনেচাৰ আছে। তেতিয়া মই ক'লোঁ এতিয়া মোৰ ওচৰত উপায়, কয় আপুনি আনি দিব লাগিব এইটো। মই সময় কম, কেনেকৈ আনি দিওঁ। তো মই 12টামান বজাত আগতে নমিনেশ্যন দিব গৈছিলোঁ, কিন্তু 4জন কেণ্ডিডেট, চবৰ প্ৰথমজন তেতিয়া মানে লাইনত আছিল। তাৰপিছত মানে 3জন আগত লাইনত আছে, সেই 3জন পাৰ হৈ যোৱাৰ পিছতহে মোৰটো ল'ব পাৰে। মোৰটো লওঁতে 2টা পাৰ হৈ গ'ল। মোক ক'লে এতিয়াতো আপোনাৰ হাতত সময় নাই, 20-25 মিনিট সময় আছে, আপুনি সেইখন যেনে তেনে আনি দিয়ক। মই যিগৰাকীয়ে টিকট দিছিলে, প্ৰদ্যুৎ ভূঞা, তেখেতক মই ফোন কৰিলোঁ যে দাদা এতিয়া মই কি কৰোঁ, এনেকুৱা প্ৰব্লেম। সেইখনত চহী যোৱা নাছিলে নেকি? মই চহীটো যোৱা নাই, সিদিনাটো আপুনি চাই দিছিল, বা সেইটোতো মই কৈছিলোঁ যে এইটো টিকট হয়নে নহয়। কয় ঠিক আছে, একো প্ৰব্লেম নাই, ইলেকশ্যন কমিশ্যনক বস্তুটো দিয়া আছে, চিন্তা কৰিব লগা একো নাই, মই PDF কৰি দি আছোঁ হোৱাটছএপত, এইটো প্ৰিণ্ট ওলাই দিলেই হ'ল। তেওঁ PDF কৰি জিতেন সিঙৰ ছিগনেচাৰ থকা বস্তুটো মোক হোৱাটছএপত দিলে, কালাৰ প্ৰিণ্ট ওলাই তাত জমা দিয়া হ'ল।
যিটো ৰিচিভ কপি আছে এইটো ৰিচিভ কপি। এইটোত দুটা বস্তুৰ প্ৰব্লেম আছিলে, পাৰ্ট এ কলাম 3। তাৰমানে তাত মোৰ ফেচবুক হোৱাটছআপ একাউণ্ট আছেনে নাই, মই আছে বুলি লিখিছোঁ, কিন্তু ফেচবুক হোৱাটছআপ মানে নাম্বাৰটো দিব লাগে, হোৱাটছআপ নাম্বাৰটো কোনটো হয় আৰু ফেচবুকৰ আইডিটো কি নামত আছে এইটো দিব লাগে। তো মই লগে লগে মই ক'লোঁ কেতিয়া দিব পাৰিম, কয় কথা নাই, আজি যিকোনো সময়ত সন্ধিয়া 7টা 8টাত দিলেই হ'ল। মই লগে লগে নতুন এটা এফিডেভিট কৰাই, মানে 1 ঘণ্টাৰ ভিতৰত, এফিডেভিট আগতে কৰা আছিল, যদি ভুল হয় ডাবল এফিডেভিট কৰাই থৈ দিছিলোঁ, কৰাই মই মানে সেইটো কলাম কমপ্লিট কৰি দিলোঁ। এইটো চহী কৰা আছে 23 তাৰিখত। তাৰপিছত এই জেৰক্স কপি যিটো দিলোঁ সেইটোৰো চহী কৰা আছে। এইটো চাব, 2 copies of from a receipt, 1 document from 1 document signature have 1 document not have signature of office bearer and other one is xerox copy। মানে দুটা দিলোঁ যে মই, এটা প্ৰদ্যুৎ দাই দিলে, প্ৰিণ্ট আউট ওলাই দিলোঁ। তাৰপিছত মই লগে লগে তাৰ পৰা ওলাই আহি গাড়ী এখন পঠাই দিলোঁ, গুৱাহাটীত যা, প্ৰদ্যুৎ দাই যিখন মানে হেৰিত দিছে, হোৱাটছআপত দিছে, সেইখন অৰিজিনেলটো লৈ আহ, মই মানে যাতে স্ক্ৰুটিনিত মই ছাবমিট কৰিব পাৰোঁ। গাড়ী মই পঠিয়াই দিলোঁ। আমাৰ ইনচাৰ্জ আছিলে জয়ন্ত কলিতা দা, APCCৰ ভাইচ প্ৰেচিডেণ্ট, তেখেতক মই ক'লোঁ যে এনেকুৱা এনেকুৱা কাৰবাৰ হ'ল, অফিচাৰেতো ক'লে অৰিজিনেল লাগিছিল, এতিয়া মই কি কৰোঁ, কথাটোতো হেৰি হ'ল, তাত দিয়া নাছিল নেকি আপোনাক? মই ক'লোঁ নাই দিয়া, এনেকুৱা মোক যিটো দিছিলে মই সেইটো ছাবমিট কৰিছোঁ। এটা কাম কৰক, ইমাৰ্জেঞ্চি আপুনি গাড়ী পঠাই দিয়ক, অৰিজিনেলটো লৈ আহক, কালি স্ক্ৰুটিনিত দিলে হ'ল। মই তেতিয়া গাড়ীটো পঠাই দিলোঁ স্ক্ৰুটিনিত, গাড়ী যিখন মোক হোৱাটছআপত দিছে সেইখন লৈ আহা, আনিব গ'ল। তাৰপিছত সেই কথাখিনি হৈ থাকোঁতেই, পাতি থাকোঁতেই নিউজ ওলাই গ'ল যে মোৰ তথ্য পাতিত বিসংগতি ওলাইছে বুলি নিউজ ওলাই গ'ল, পৰ্টেল চেনেল 2-3টা মানত, আৰু কোনোবা ছেটেলাইটতো ওলাইছিল বোধহয়। তো ওলোৱাৰ লগে লগে মই কলিতাক ক'লোঁ যে কি আধা ঘণ্টা 40 মিনিট নহওঁতেই নিউজ ওলাই গ'ল, কথাটোতো ষড়যন্ত্ৰ আছে। কলিতা দাই মোক কৈছে কথাটোতো গভীৰ ষড়যন্ত্ৰ আছে, কাৰণ যিটো বস্তু মই DC অফিচত জমা কৰিলোঁ, ৰিটাৰ্নিং অফিচাৰৰ তাত, আধা ঘণ্টা 1 ঘণ্টা নহওঁতেই মোৰ তথ্যত কি বিসংগতি আছে নে নাই সেইটো কেনেকৈ নিউজত ওলাই গ'ল, এইটো বৰ ডাঙৰ কথা হ'ল। চবে ক'লে বোলা আমি এটা কাম কৰোঁ, আমাৰ APCCৰ ৱৰ্কিং প্ৰেচিডেণ্ট জাকিৰ হুছেইন চিকদাৰ, 2 টাইমছ MLA, তেখেতৰ ওচৰত যাওঁ। তেখেতৰ এটা ৱেল এণ্ড গুড ৰিলেশ্যন আছে এডমিনিষ্ট্ৰেশ্যনৰ ওচৰত, তেখেতৰ তাত গ'লোঁ। তেখেতৰ তাত গৈ গম পালোঁ, বা বিভিন্ন মানুহৰ লগত আলোচনা বিলোচনাত গম পালোঁ যে কোনোবা এডমিনিষ্ট্ৰেশ্যনৰ মানুহৰ লগতো যোগাযোগ হ'ল। তেওঁ ক'লে যে এইটো বহুত বেছি ছিৰিয়াছ প্ৰব্লেম নহয়, যিটো বস্তু জেৰক্স কপি দিয়া হৈছে ছেম কপিটো যদি অৰিজিনেল মানে ছাবমিট কৰিব পৰা যায় হেৰিৰ সময়ত, কি বুলি কয়, স্ক্ৰুটিনিৰ সময়ত, তেতিয়াহ'লে প্ৰব্লেম থাকিব নালাগে। 1-1.5 ঘণ্টা পিছত আৰু ফোন আহিল যে এইটোত কমপ্লেইন হৈছে। আশ্চৰ্যজনকভাৱে ক'বলগীয়া হৈছে যে 1 ঘণ্টা নহওঁতেই নিউজ ওলাই গ'ল তথ্য পাতিত কিবা বিসংগতি আছে। আকৌ ৰাতি নহওঁতেই, ৰাতি 11টা নাবাজোতেই কমপ্লেইন হোৱা বুলি গম পালোঁ। এই স্ক্ৰুটিনি নোহোৱাকৈ কেনেকৈ বিৰোধী দলে গম পালে যে আমাৰ তথ্য পাতিত বিসংগতি হৈছে, আৰু মিডিয়াই কেনেকৈ গম পালে যে আমাৰ তথ্যত কিবা প্ৰব্লেম আছে, কি ধৰণে এইবিলাক হ'ল, আৰু কি ধৰণে কমপ্লেইন কৰিব পালে। 24 তাৰিখে স্ক্ৰুটিনি হ'ল। তেতিয়া আমি ভাবিলোঁ যে আমাৰ স্ক্ৰুটিনিত এজন লয়াৰ লাগিব, আমাৰ লিগেল এডভাইজাৰ আৰু আমাৰ এক্স মিনিষ্টাৰ ইব্ৰাহিম ছাৰ, দুজনক লৈ গ'লোঁ। তো তেওঁলোকে কথাখিনি উপস্থাপন কৰিলে। তেতিয়া অৰিজিনেল কপিটো ৰাখিলে, এইটো ৰিচিভ ফ্ৰম এ ইন অৰিজিনেল এণ্ড ইং চাইন 12:25 অন টুডে, 24 তাৰিখে ৰাখিলে। তো ৰখাৰ পিছত চব ঠিক ঠাক হ'ল। দীপক দাসেও তেওঁলোকৰ মানে AGPৰ কেণ্ডিডেটজনে তেওঁলোকৰ উকিল লৈ গৈছে। তেওঁলোকৰ হিয়াৰিং ফাৰ্ষ্ট হৈছে, কিন্তু তেওঁলোক লাষ্টলৈকে বহি আছে, মানে মোৰ হিয়াৰিঙলৈকে ৱেইট কৰি তেওঁলোকে বহি আছে। তাৰপিছত তেওঁলোকৰ উকিলে আমাৰ উকিলৰ এগেইনষ্টত কিছুমান কথা ক'লে, নহয় এইটোতো কৰিব নোৱাৰে, এইটো যোৱাকালি 3টাৰ আগত দিব লাগিছিল, আমাৰ অভিযোগ আছে এইটোৰ ওপৰত। তাৰপিছত ৰিটাৰ্নিং অফিচাৰে ক'লে যে আপুনি যিহেতু কমপ্লেইন হৈছে, বা আইনে যিহেতু কৈছে, যদি কমপ্লেইন নহ'ল হয় এইটো আমি বেলেগ ধৰণে হেৰি কৰিব পাৰিলোঁ হয়, গতিকে লেয়াবল টু ৰিজেক্ট। মই তেতিয়া ক'লোঁ যে আমাৰ সন্মুখতে এটা মন্দিয়া সমষ্টিৰ টেবুল আছিল, তাত শান্তনু মুখাৰ্জী বুলি ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী, তেখেতৰো ছেম কাহিনী হৈছিল, তেখেতে AB ফৰ্ম দিয়া নাছিলে,
তেখেতক ৰিটাৰ্ণিং অফিচাৰ বেলেগ টেবুল, ৰিটাৰ্ণিং অফিচাৰ বেলেগ, তেখেতক ক'লে এইটো স্ক্ৰুটিনিৰ দিনা যে আপুনি যদি 3টাৰ ভিতৰত আজি স্ক্ৰুটিনিৰ দিনাখন যদি এবি ফৰ্ম দিব নোৱাৰে আপুনি নিৰ্দলীয় হ'ব লাগিব, আৰু যদি দিব পাৰে তেতিয়াহে ভাৰতীয় গণ পৰিষদ হিচাপে খেলিব পাৰিব। মই ক'লোঁ ৰিটাৰ্ণিং অফিচাৰত এখেতৰ ক্ষেত্ৰত যদি হয় তেতিয়াহ'লে আমাৰ ক্ষেত্ৰত কিয় নহ'ব? তেখেতে ক'লে যে নাই, এইটো মানে আমাৰ টেবুলটো অলপ বেলেগ, তেখেতৰ তাত হয়তো কমপ্লেইন হোৱা নাই, ইয়াত কমপ্লেইন হৈছে, সেইকাৰণে নহ'ব। তাৰপিছত সেইটো গ'ল। তাৰপিছত আমি ওলাই আহি গম পালোঁ যে চিৰাঙতো 2টা এনেকুৱা খেলি মেলি হৈছিলে, নিৰ্দলীয় প্ৰাৰ্থী হ'লে 10জনৰ ৱেইটনেছ লাগে, কিন্তু 9জনৰ দিছিলে, 1জনৰ দিয়া নাই। স্ক্ৰুটিনিৰ দিনা সেইটা কাৰেকশ্যন কৰি একচেপ্ট কৰা হ'ল। এফিডেভিটত ভুল হৈছিলে আন এগৰাকীৰ, তেওঁৰ কাৰেকশ্যন কৰা হ'ল। অশোক সিংগলৰ বিসংগতিত দেখা দিলে, তেওঁৰ নমিনেশ্যন একচেপ্ট কৰা হ'ল। এনেকুৱা আমি ইতিমধ্যে মানে আৰু এফিডেভিট পাইছোঁ, অসমৰ প্ৰভাৱশালী মন্ত্ৰী এগৰাকীৰ এফিডেভিটত ভুল, আৰু এগৰাকী, সেইটো মোৰ হোৱাটছআপত আছে, দেখাই দিম। তো সেইবিলাকো একচেপ্ট কৰা হ'ল। তো মোৰ ক্ষেত্ৰত এনেকুৱা পাকচক্ৰত মই কিয় পৰিব লগা হ'ল, মই কিয় ৰাজনৈতিক বলিৰ কথা হ'বলগীয়া হ'ল, সেইটো মোৰ এটা ডাঙৰ প্ৰশ্ন। এতিয়া গোটেই বিষয়টো যিহেতু আপোনাৰ বিৰুদ্ধে অভিযোগ আহিছে, স্বাভাৱিকতে অভিযোগ আহিব যে মহানন্দ চৰকাৰে ক'ৰবাৰ টকাৰ লেনদেন কৰি আচলতে গোটেই বিষয়টো মানে কি হয় এনেকুৱা ধৰণে কৰিছে, বা এই গোটেই কথাটো আপোনাৰ বিৰুদ্ধে কিন্তু এই অভিযোগটো আহিছে যে এই গোটেই কথাটো আচলতে আপুনি কেনেধৰণে ক'ব, যিসকল লোকে আজি আপোনাক সমৰ্থকসকলে কান্দি আছে কিন্তু এই কথাটো জানিবৰ কাৰণে বিচাৰে? এইটো সম্পূৰ্ণ মিছা কথা, এইটো কোনো ভিত্তি নাই, কোনো তথ্য নাই, কোনো প্ৰমাণ নাই, আৱেগিকভাৱে কিছুমান কৈছে। যোৱাকালিও আমাৰ একাংশ দলীয় কৰ্মীয়ে, মই শিৰনত কৰি মানি লৈছোঁ, মোক ফোন কৰি বহুত উল্টাপাল্টা কথা কৈছে, মাৰিব খুজিছে, কাটিব খুজিছে। মই সাংঘাতিক ধৰণে মানসিক চাপত আছোঁ। তেওঁলোকৰ আৱেগ মই বুজি পাই সন্মান জনাই মই তেওঁলোকক একো বেয়া ব্যৱহাৰো কৰিব পৰা নাই। আমাৰে দলৰ একাংশ কৰ্মীয়ে এটা লবি বনাই আছে, বনাই পিনে এইটো এটা ক্ৰিয়েট কৰি আছে পৰিৱেশ যে মই পইচা পাতি লৈছোঁ, সেইটো অতিকে দুৰ্ভাগ্যজনক। তেওঁলোকে মই টিকট পোৱাৰ আগৰ পৰা বিভিন্ন ধৰণৰ কথা বতৰাও লিখি আছে। আমাৰ টিকট বিচৰা প্ৰাৰ্থী এজনো আছিল, মানৱ দাস বুলি, তেখেতে ইতিমধ্যে মই টিকট পোৱাৰ পৰা বিভিন্ন ধৰণৰ ফেচবুক পোষ্ট, হোৱাটছআপ গ্ৰুপত বিভিন্ন ধৰণৰ কথা বতৰা, এণ্টি বেংগলী কথাও কৈছে, মানে বৰপেটাত খিলঞ্জীয়া মানুহ এজনক দিব লাগিছিল বুলিও বিভিন্ন বিতৰ্ক কৰিছে, আৰু তেওঁ কালিও বিভিন্ন ঠাইত কৈছে যে মানে তেওঁ পইচা লৈছে, অমুক তমুক হেন তেন। ইভেন কি আমাৰ দলীয় সূত্ৰই এই কাৰবাৰবিলাক কৰাটো মই অতিকে দুখ পাইছোঁ, অত্যন্ত কষ্ট পাইছোঁ। কাৰণ এইকাৰণে পাইছোঁ, যোৱা ছেপ্টেম্বৰ মাহৰ পৰা মই সমষ্টিটো ঘূৰি আছোঁ তাত খেলিম বুলি, গৌৰৱ গগৈৰ লগত কথা এবছৰ আগত পাতিছোঁ। যেতিয়া মই খেলিম বুলি ভাবিছোঁ তেতিয়া দলীয় কৰ্মীসকলৰ লগত মই বহি লৈছোঁ যে মোক একচেপ্ট কৰিবনে নকৰে। তেতিয়া দেখিছোঁ যে নহয়, মানুহখিনিয়ে মোৰ অভাৰঅল একচেপ্ট কৰিব। 2-এজনে নকৰিবও পাৰে, সেইটো বেলেগ কথা। মই চাইছোঁ যে 80% মানুহখিনিয়ে মোক মানে বিচাৰিব মই টিকট পালে। তেতিয়া মই আগবাঢ়িছোঁ, অক্টোবৰত মই জইন কৰিছোঁ। তেতিয়াৰ পৰা মই ঘূৰি, মই ছাত্ৰ জীৱনত বা বিভিন্ন মই LIC এজেঞ্চি কৰিছিলোঁ, প্ৰডাক্ট মাৰ্কেটিং কৰিছিলোঁ, বিভিন্ন কৰি মই যিখিনি মই অৰ্জন কৰিছিলোঁ, মই এইকেইটা দিনে চব শেষ কৰিলোঁ। এতিয়া যদি চাই, যিহেতু আপোনাৰ এই গোটেই বস্তুটো যিহেতু আপুনি কৈছে যে নতুন আছিল, আপুনি এই ক্ষেত্ৰখনত যিহেতু আপুনি নতুন, এই যে ফৰ্মখনত স্বাক্ষৰ কৰা নকৰা অৰিজিনেল, এই কথাখিনিক আপোনাক দলে যিসকল লোকে গাইড কৰিব লাগিছিল তেওঁলোকে নকৰিলে নেকি? নকৰিলে। সেই গাইডেঞ্চটো মই যি ধৰণে পাব লাগিছিল মই নাপালোঁ। মই অত্যন্ত দুখেৰে ক'ব লগা হৈছে, তথাপিও মই বহুত কষ্ট কৰি আগবাঢ়িছিলোঁ। আপুনি জানে, পইচাৰ কথা মোৰ অভিযোগ হৈছে, মোৰ দলৰ 2-4জন কৰ্মীয়ে জানে, মোৰ ডাঙৰ ছোৱালীজনীৰ তোলনি বিয়া, মই সেইটো পাৰ্টি দিব লগা আছিলে। মই 4-5 লাখ টকা সোণাৰ গহনা চহনালৈ খৰচ হ'ব। তো মই ক'লোঁ এতিয়া নিদিওঁ, ইলেকশ্যনটো যাওক তাৰপিছত দিওঁ। সেই পইচাখিনিও মই খৰচ কৰি দিলোঁ। মোৰ ঘৰ এটা নাছিল, মই এটা ঘৰ বনাবলৈ লৈছিলোঁ, সেই ঘৰটো ইনকমপ্লিট কৰি মই এৰি দিলোঁ। তো মোৰো দুখ আছে ভিতৰত, মইতো ধ্বংস হৈ গ'লোঁ না, মোৰ ৰাজনৈতিক কেৰিয়াৰ বৰবাদ হৈ গ'ল। মই দলীয় হাইকমাণ্ড নেতৃত্বক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকৰ জৰিয়তে মোক বচাওক, মোৰ ৰাজনৈতিক ভৱিষ্যত। আৰু বিৰোধী দলেও কিন্তু মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছে। মই আগতে কৈছোঁ যে প্ৰশাসনৰ পৰা কেনেকৈ নিউজ বিৰোধী দলৰ ওচৰত গুচি গ'ল। গতিকে ইয়াত চক্ৰটো মোৰ একফালৰ পৰা হোৱা নাই, এফালে আমাৰ শাসকীয় পক্ষই মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি মোক ধ্বংস কৰিব বিচাৰিছে, এফালে আমাৰে দলৰ একাংশই মোৰ কেৰিয়াৰটো নষ্ট কৰিব বিচাৰিছে। মোক বলিৰ পাঠা এনেধৰণে নহজাব, মই জীয়াই থাকিব বিচাৰোঁ। মই চবকে এইটোৱে বিনম্ৰ অনুৰোধ কৰোঁ, মোক ভুল নুবুজিব। আৰু মই ভগৱানৰ শপত খাই ক'ব পাৰোঁ
মা কামাখ্যা দেৱী গুৱাহাটীত আছোঁ মই শপত খাই ক'ব পাৰোঁ মই কাৰো পৰা কোনো পইচাৰ লেনদেন হোৱা নাই আৰু এইটো যদি কোনোবাই তথ্য সহকাৰে প্ৰমাণ দিব পাৰে মই যি সিদ্ধান্ত লয় মই সেই সিদ্ধান্তই মানি ল'ম ৰাইজৰ সিদ্ধান্ত। মোৰ শেষ প্ৰশ্ন এতিয়া এই গোটেই প্ৰক্ৰিয়াটোত মই আপোনাৰ এইকাৰণে বাৰে বাৰে সুধিছোঁ যিহেতু প্ৰদ্যুৎ ভূঞাই আপোনাক টিকেটটো দিছে বা এই প্ৰদ্যুৎ ভূঞাৰ আচলতে যিটো এটা পুৰণি মানুহ দলৰ এজন দায়িত্বশীল মানুহ বা এই যে আপোনাৰ ফৰ্মখন যে বিসংগতি আছে আপুনি কৈছে যে মানে স্কুটনি হোৱাৰ প্ৰাক মুহূৰ্ততে গোটেই বস্তুখিনি মানে কি হয় নিউজ হৈছে তাৰ স্কুটনি হোৱাৰ আগতেই আপোনাৰ গোটেই কমপ্লিট হোৱাৰ আগতেই কমপ্লেইন পৰিছে এই গোটেই কাৰবাৰটোত ক'ৰবাত আপোনাৰ দলীয় ফালৰ পৰা ক'ৰবাত লিকেজ আছে নেকি যে এই দলীয় ফালৰ পৰা কিবা হৈছে? মই আগৰ পৰাই কৈছোঁ যে আমাৰ দলীয় মানুহ একাংশই মোক মানে ষড়যন্ত্ৰটো মোৰ ৰাজনৈতিক ভৱিষ্যত মানে ধ্বংস কৰাৰ কাৰণে কৰি আছে অহৰহ মানে আপাৰ লেভেলৰ কথা মই কোৱা নাই। মই এই চেগতে এটা বস্তু ক'ব লাগিব মই একদম এতিয়াও গৌৰৱ গগৈ ডাঙৰীয়াই মোৰ ওপৰত যিখিনি আস্থা ৰাখিছিল যিখিনি হেৰি কৰি মোৰ ৰাজনৈতিক ভৱিষ্যতটো মোৰ কেৰিয়াৰটো বনাব ৰাখিছিল তেওঁৰ প্ৰতি মোৰ কোনো আক্ষেপ নাই তেওঁৰ প্ৰতি মোৰ সদায় শ্ৰদ্ধা থাকিব ৰাজনীতিত থাকিলেও থাকিব নাথাকিলেও থাকিব মই সদায় আজীৱন তেওঁক মই মনত ৰাখিম। তেওঁ মোক যিটো মঞ্চ দিছে মই দিছিলে বুলি নকওঁ আজি মোৰ দুৰ্ভাগ্যবশতঃ এইটো নাই তেওঁৰ ওচৰত সদায় আস্থা থাকিব কিন্তু একাংশ কৰ্মীয়ে অনবৰত যিটো কৰিব বিচাৰি আছে সেইটো বৰ দুৰ্ভাগ্যজনক প্লাছ শাসকীয় পক্ষই NDAৰ মানে হেৰিসকলে শাসকীয় পক্ষৰে 2-4জন মোক আকৌ বিচাৰিছিলে কিন্তু কংগ্ৰেছ দলৰ টিকট পোৱাৰ পিছতো তেওঁলোকে মোক ফোন কৰি মোক কৈছিলে যে আপোনাৰ নিচিনা যোগ্য প্ৰাৰ্থী এটা আমি বিচাৰোঁ কিন্তু উচ্চস্তৰীয় এটা ষড়যন্ত্ৰ হৈছে শাসকীয় পক্ষৰ মোক মানে নমিনেশ্যন বাতিল কৰাৰ কাৰণে আৰু দলৰ একাংশ বলিষ্ঠ কৰ্মী তেওঁলোক নহয় তেওঁলোক কেতিয়াও বলিষ্ঠ হ'ব নোৱাৰে তেওঁলোক নিকৃষ্ট ষড়যন্ত্ৰত জড়িত থকা মানুহ বলিষ্ঠ হ'ব নোৱাৰে কিন্তু সেইটো দুৰ্ভাগ্যজনক আমাৰ দলৰ মানুহ হোৱাৰ পিছতো। এই মুহূৰ্তত আপুনি গৌৰৱ গগৈৰ সৈতে যোগাযোগতো আছে আপুনি গোটেই কথাখিনি আপুনি জনাইছে কেনেধৰণে আচলতে দলীয় কৰ্মীসকলৰ ফালৰ পৰা হাইকমাণ্ডৰ ফালৰ পৰা আপুনি কেনেধৰণে এই মুহূৰ্তত আপুনি সহযোগিতা? মই টিল নাও তেখেতৰ ওপৰত আস্থা ৰাখিছোঁ গৌৰৱ গগৈৰ ওপৰত টিল নাও মই আস্থা ৰাখিছোঁ আৰু ভৱিষ্যতেও ৰাখি যাম দলত থাকোঁ আৰু নাথাকোঁ তেওঁ এজন প্ৰাৰ্থী গোটেই অসমত তেওঁ ঘূৰিবও লাগে তেওঁৰ সময় কম মই সেই তেওঁৰ ওপৰত মানে এই ক্ষেত্ৰত হেৰি কৰা নাই কিন্তু তেওঁৰ লগত মই যোগাযোগত আছোঁ তেখেতক মই কৈছোঁ যে মোৰ ৰাজনৈতিক কেৰিয়াৰটো কমচে কম সুৰক্ষিত কৰক মোক জীয়াই থাকিবলৈ দিয়ক মই তেখেতৰ প্ৰতি এইটোৱে আহ্বান আৰু কেনেধৰণে তেওঁ সেইটো কৰে সেইটোৰ অপেক্ষাত মই থাকিম আৰু কোনো কাৰণত যদি মই মানে মানে সেইটো নাপাওঁ তেতিয়াহ'লে মই কি সিদ্ধান্ত ল'ম পিছত দেখা যাব। এতিয়া এই গোটেই বিষয়টোক লৈ যিহেতু আইনী যুঁজ এখন নিশ্চয় আপুনি দিব লাগিব এই গোটেই কথাখিনি আপুনি যিখিনি বিসংগতি দেখিছে এই আইনৰ যুঁজখনত বৰ্তমান মুহূৰ্তত আপুনি কিমান পৰ্যায় পাইছে? উকিলৰ লগত কথা বতৰা চলি আছে আপুনি জানে হাইকোৰ্টৰ পৰা আমি উকিল লৈ গৈছিলোঁ ইতিমধ্যে স্ক্ৰুটিনিত সেইটোতো লৈ গৈছিলোঁ আৰু এতিয়াও নতুনকৈ এটা মানে কেছ ফাইল কৰাৰ কাৰণে আমি ভাবি আছোঁ কিন্তু এই ক্ষেত্ৰত বিভিন্ন তথ্য পাতি বা সহযোগ কৰাৰ ক্ষেত্ৰত আমাক ওপৰৰ ফালৰ পৰা সহায় কৰিব লাগিব অকল মইতো নোৱাৰোঁ কাৰণ দলৰ ফালৰ পৰা সহযোগ লাগিব এটা দলীয়ভাৱেতো কেছটো হেৰি কৰা হৈছে মোৰ ব্যক্তিগত কেছটো এইটো নহয় গতিকে সেইফালৰ পৰা মই ছাপোৰ্ট পাব লাগিব সেইফালৰ পৰা যদি মই ছাপোৰ্ট পাওঁ নিশ্চিতভাৱে মই ভাল ধৰণে কেছটো কৰিব পাৰিম আৰু নহ'লেও মই কিবাটো কৰিমেই লিগেলি সেইটো ফাইনেল।